Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম খুব এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত হেতু হল আমাৰ যে যি সকল ষ্টুডেন্টে এবাৰ 2025 তোমালোকে HSLC এক্সামৰ কাৰণে এপিয়াৰ হ'বা আৰু অলৰেডি তোমালোকে ক্লাছ 10 ত পঢ়ি আছা সো তোমালোকৰ অলৰেডি জানা যে তোমালোকৰ এবাৰ এক্সাম প্যাটাৰ্নসমূহ চেঞ্জ হৈছে সো ইয়াৰ ওপৰত আমি অলৰেডি এটা ভিডিঅ'ত ডিসকাস কৰিছো যে কেনেকুৱা ধৰণৰ আমাৰ চেঞ্জেছসমূহ এবাৰ হ'বলৈ গৈ আছে এন্ড এটা এটা ইম্পৰ্টেন্ট বস্তু হল যে এবাৰ আমাৰ সিলেবাসটো কি হ'ব ঠিক আছে তো সেবাৰ ফালৰ পৰা আমাৰ এই বছৰৰ 2024-25 ৰ কাৰণে সিলেবাস প্ৰকাশ পাইছে ক্লাস 9 আৰু 10 ৰ কাৰণে তো আৰু সেই সিলেবাসটো আমি চাব লাগিব কাৰণ আমি সেই সিলেবাসটোৰ পৰা গম পাম যে আমাৰ হাফ ইয়াৰলি এক্সাম সমূহত আমাৰ কোনখিনি চেপ্টাৰ্স ইনক্লুড আছে এন্ড এনুৱেলত বা মেট্ৰিকত গোটেইখিনি থাকিব এন্ড তাত কোত কিমান মাৰ্কস আছে বা কি চেপ্টাৰ্স আমাৰ এক্সক্লুড কৰি দিছে বা কি কিবা নতুন চেঞ্জেছ আহিছে নেকি সেই বস্তুখিনি আমি আজিৰ ভিডিঅ'ত আমি গোটেইখিনি বস্তু ডিসকাস কৰিম সো ভিডিঅ'টো একদম শেষলৈকে চাবা কাৰণ খুবেই ইম্পৰ্টেন্ট ভিডিঅ' হয় তোমালোকৰ কাৰণে আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকে নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা কাৰণ সকলোৱে যাতে বস্তুখিনি গম পায় সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰো সো এটো হল আমাৰ সেবাৰ ফালৰ পৰা প্ৰকাশ পোৱা সিলেবাসৰ যেটো আমাৰ PDF টো তো ইয়াত আমাৰ কি দিয়া আছে যে ইয়াত ফাৰ্স্টত লিখা আছে কাৰিকুলাম এণ্ড সিলেবি 2024-25 ফৰ ক্লাস 9 এণ্ড 10 যদি আমি তলত চাওঁ যে ইয়াত প্ৰথমতে এটা নোটিফিকেশন দিয়া আছে যি নোটিফিকেশনটোত আমাৰ এবাৰ হ'বলগীয়া যিখিনি চেঞ্জেছ সেইখিনি আমি অলৰেডি আগৰ ভিডিঅ'ত ডিসকাস কৰিছো তোমালোকে সেই ভিডিঅ'টো চালে গোটেই বস্তুখিনি গম পাবা যে কি ধৰণৰ চেঞ্জেছসমূহ এবাৰ আমাৰ হ'বলৈ গৈ আছে সো দেন আমি তলত যদি চাওঁ ইয়াত আমাৰ সো ইয়াত আমাৰ একচুয়ালি মাৰ্কিং প্যাটাৰ্নটো দিয়া আছে আমাৰ সাবজেক্ট ওয়াইজ সো ইয়াত অলপ উল্টাকে হৈছে বস্তুটো কিন্তু ইয়াত মই মেইন কথাখিনি কৈ দিছো বাৰু যে ইয়াত সাবজেক্ট ওয়াইজ আমাৰ কি দিয়া আছে যে থিওৰি আৰু ইন্টাৰনাল অ্যাসেসমেন্টত কিমান পাব লাগিব কিমান পালে আমাৰ পাসিং মাৰ্কখিনি আছে আৰু টোটাল মাৰ্কস কিমান আৰু কিমান পাস কৰিব লাগিব মেইনলি আমাৰ কিমান আছে যে আমাৰ 100 মাৰ্কসৰ এক্সাম হ'ব আৰু তাত 30 মাৰ্কস পাব লাগিব আৰু ৰিটেন এক্সাম যেহেতু আমাৰ কি হ'ব থিওৰি এক্সাম 90 মাৰ্কসৰ হয় তাত আমাৰ বাকি 10 মাৰ্কসৰ কি থাকে আমাৰ প্ৰ্যাকটিক্যাল থাকে তো এবাৰ আমাৰ যেটো 90 মাৰ্কসৰ ৰিটেন এক্সাম হ'ব তাত আমি 27 পাব লাগিব এন্ড ইন্টাৰনাল অ্যাসেসমেন্টত আমি 3 মাৰ্কস পাব লাগিব তেতিয়া আমাৰ পাসিং মাৰ্ক টোটাল কিমান হ'ব 30 হ'ব ঠিক আছে নেক্সট আমি চাওঁ যে সাবজেক্ট ওয়াইজ আমাৰ কোনখিনি এবাৰ চেপ্টাৰ্স আমাৰ লাগিব কোনখিনি আমাৰ ডিলিট কৰিছে সেই বস্তুখিনি আমি এতিয়া ডিসকাস কৰিম সো প্ৰথমতে আমি চাই লওঁ জেনাৰেল ম্যাথমেটিক্স সাবজেক্টটো আমাৰ এবাৰ কি আমাৰ সিলেবাসত আছে তো প্ৰথমতে ইয়াত লিখা আছে যে ক্লাস 10 টোটাল মাৰ্কস 100 টাইম থাকিব আমাৰ 3 আৱাৰ্স পাস মাৰ্ক 30 থিওৰি মাৰ্কস আমাৰ 90 মাৰ্কসৰ হ'ব ইন্টাৰনাল অ্যাসেসমেন্ট 10 আৰু পাস মাৰ্ক ইন দা ৰিটেন এক্সামিনেশন মানে থিওৰিত আমি 27 পাব লাগিব পাস কৰিবলৈ হলে এন্ড আমাৰ ইয়াত চেপ্টাৰ সমূহৰ নামসমূহ দিয়া আছে তো এইখিনি আমাৰ টপিক সমূহ দিয়া আছে যে কোনটো চেপ্টাৰৰ পৰা কি টপিক আহিব কিন্তু ইম্পৰ্টেন্ট আমাৰ যদি তলত আমি যাওঁ ইয়াত আমাৰ প্ৰ্যাকটিক্যাল সমূহ দিয়া আছে তো তোমালোকে এইখিনি চাই লব পাৰিবা তো এইটো আমাৰ দিয়া আছে ৰিভাইজ সিলেবাস অফ ম্যাথমেটিক্স ক্লাস 10 তো ইয়াত আমাৰ দিয়া আছে যে ইয়াত chapter number দিয়া আছে chapter name আছে units required units omitted marks half yearly and HSLC তো এবাৰ আমাৰ এটা চেঞ্জেছ আমি দেখা পাইছো যে প্ৰথম চেঞ্জেছটো হৈছে যে হাফ ইয়াৰলি মাৰ্কস সমূহ আৰু HSLC এক্সামত কিমান মাৰ্কস আহিব কোনটো চেপ্টাৰৰ পৰা হেতু আমাৰ দিয়া নাই ক্লিয়াৰলি ঠিক আছে ইয়াত খালি অনলি আমাৰ টিক মাৰ্ক সমূহ আমি দেখা পাইছো ইয়াত এখানে আমাৰ টিক মাৰ্ক সমূহে দিয়া আছে যে এবাৰ মানে হাফ ইয়াৰলি কোনকেটা চেপ্টাৰ আহিব মানে যেনেকৈ ইয়াত হাফ ইয়াৰলি ইয়াত টিক মাৰ্ক আছে মানে এইটো চেপ্টাৰ এবাৰ হাফ ইয়াৰলি আহিব আৰু য'ত নাই যেনেকৈ ইয়াত আমাৰ টিক মাৰ্ক নাই তো মানে এইটো চেপ্টাৰ আমাৰ হাফ ইয়াৰলিত নাহে ঠিক আছে দেন যদি আমি ইয়াত চাওঁ যে কি দিয়া আছে যে ৰিভিজনৰ পৰা আমাৰ ইউনিটস ৰিকুৱাৰ্ড মানে কোনখিনি আহিব ৰিভিজনৰ পৰা আমাৰ আহিব পাৰ্ট 1 আৰু পাৰ্ট 2 টো আহিব পাৰ্ট 3 টো আমাৰ নালাগে তেনেকৈ আমাৰ ৰিয়েল নাম্বাৰ বা আমাৰ যেটো বাস্তৱ সংখ্যা চেপ্টাৰ 1 তাৰ পৰা গোটেইটো আহিব সেকেন্ড টো আছে আমাৰ পলিনোমিয়ালস তাৰো আমাৰ কি আহিব হোল চেপ্টাৰটো আহিব চেপ্টাৰ 3 আছে আমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলস হেতু আমাৰ হোল চেপ্টাৰটো আহিব চেপ্টাৰ 4 আমাৰ হোল আহিব হোল চেপ্টাৰটো আহিব চেপ্টাৰ 5 হোল চেপ্টাৰ আহিব কিন্তু এটো আমাৰ হাফ ইয়াৰলি এক্সামত নাহে এটো অনলি মেট্ৰিক এক্সামত আমাৰ এনুৱেলত আহিব এন্ড চেপ্টাৰ 6 ৰ পৰা আমাৰ কিছুমান আমাৰ পোৰশন হে আহিব ইয়াত কি দিয়া আছে আপ টু ইউনিট 6.4 দ্যাট ইজ আপ টু এক্সাৰসাইজ 6.3 মানে অনুশীলনী 6.3 লৈকে আমাৰ লাগিব আৰু তাৰ পিছৰখিনি আমাৰ নালাগে ঠিক আছে দেন যদি আমি তলত চাওঁ যে চেপ্টাৰ 7 কোঅৰ্ডিনেট জিওমেট্ৰি এটো আমাৰ হোল চেপ্টাৰ লাগিব এন্ড চেপ্টাৰ 8 ইন্ট্ৰোডাকশন টু ট্ৰিগোনোমেট্ৰি এটো আমাৰ হোল চেপ্টাৰ লাগিব এন্ড
চেপ্টাৰ 9টো যদি আমি দেখা পাইছোঁ ভালকৈ ইয়াত আমাৰ ষ্টাৰ দিয়া আছে তো এই ষ্টাৰটোৰ মিনিং হ'ল যে এই চেপ্টাৰটো একদম এক্সক্লুড কৰি দিছে মানে এই চেপ্টাৰটো আমাৰ এবাৰ এক্সামত নাহে ঠিকে আছে খুব ইম্পৰ্টেণ্ট নেক্সট আমাৰ আছে চেপ্টাৰ 10 চাৰ্কলছ হোল চেপ্টাৰ আমাৰ আহিব কিন্তু এইটো আমাৰ হাফ ইয়াৰলিত এবাৰ নাহে তাৰপিছত আমাৰ দিয়া আছে চেপ্টাৰ 11 কনষ্ট্ৰাকশ্যনৰ আমাৰ অনলি এটা অনুশীলনী আহিব ইয়াত লিখা আছে এক্সাৰচাইজ 11.1 লৈকে আহিব মানে এটা অনুশীলনী আহিব এণ্ড হাফ ইয়াৰলিত আমাৰ নাহে এইটো চেপ্টাৰ নেক্সট আমাৰ দিয়া আছে চেপ্টাৰ 12 এৰিয়াজ ৰিলেটেড টু চাৰ্কলছ আপ টু 12.2 এক্সাৰচাইজ 12.2 লৈকে আমাৰ আহিব এণ্ড চেপ্টাৰ 13 ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম এইটো আমাৰ 13.2 লৈকে আহিব দুটা অনুশীলনী আমাৰ লাগিব এণ্ড চেপ্টাৰ 14 আমাৰ দিয়া আছে এক্সাৰচাইজ 14.3 লৈকে আমাৰ আহিব এণ্ড লাষ্ট চেপ্টাৰ যিটো প্ৰবেবিলিটি সেইটো আমাৰ গোটেইটো আহিব ঠিকে আছে তো এইটো আমাৰ আছিল জেনেৰেল মেথমেটিক্স আৰু তলত আমাৰ কি লিখা আছে যে চেপ্টাৰ 9 ইজ টোটেলি এক্সক্লুডেড ফ্ৰম দ্য চিলেবাছ তো মানে চেপ্টাৰ 9টো আমাৰ চিলেবাছৰ পৰা কাটি দিছে এবাৰ এণ্ড টেক্সট বুক কি কৈছে যে আমি কোনখন টেক্সট বুক পঢ়িব লাগিব যিখন আমাৰ ইয়াত লিখা আছে মেথমেটিক্স ফৰ ক্লাছ 10 পাব্লিছড বাই দ্য আছাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন কৰ্পৰেশ্যন মানে যিখিনি আমাৰ যদি গভৰ্ণমেণ্ট স্কুল হয় তাত আমাৰ কিতাপখিনি দিয়েই বাৰু আৰু যিখিনি প্ৰাইভেট স্কুল আছে তাতো আমাৰ যিখন মানে টেক্সট বুক এই টেক্সট বুকখন ফ'ল' কৰিব কৈছে এণ্ড আমাৰ কি দিয়া আছে কুৱেশ্যনছ ফ্ৰম ইচ ইউনিট এণ্ড লেচন উইল কেৰি মাৰ্কছ 2 to 10 তো ইয়াত আমাৰ স্পেচিফিক মাৰ্কছ দিয়া নাই চেপ্টাৰ ৱাইজ বাট এটা বস্তু লিখা আছে যে আমাৰ এইবাৰ লেচনবিলাকৰ পৰা 2 পৰা 10 মাৰ্কছৰ ভিতৰত আমাৰ মাৰ্কছখিনি আহিব পাৰে ঠিক আছে ডিষ্ট্ৰিবিউট কৰা থাকিব কিন্তু চেপ্টাৰ ৱাইজ আগত যেনেকৈ আমাৰ মাৰ্কছ থাকে যেনেকৈ এটা চেপ্টাৰত ছাপ'জ ধৰি লৈছোঁ কোনোবা এটা চেপ্টাৰত 6 আহে কোনোবা এটা চেপ্টাৰত 8 আহে তেনেকৈ আমাৰ মাৰ্কছখিনি লিখা আছিল যোৱা বছৰলৈকে কিন্তু এইবাৰ আমাৰ কি চেঞ্জ কৰিছে যে মাৰ্কছসমূহ দিয়া নাই যদিও ইয়াত কি লিখা আছে 2 পৰা 10 মাৰ্কছৰ ভিতৰত ইচ চেপ্টাৰ বা ইউনিটত আমাৰ থাকিব ঠিকে আছে তো এইটো আছিল আজি আমাৰ মেথমেটিক্সৰ যিটো আমাৰ চিলেবাছ চ' এইমতেই তোমালোকে এতিয়াৰ পৰা তোমালোকে প্ৰিপেৰেশ্যন চলাই যোৱা যে আমাৰ হাফ ইয়াৰলিত কোনকেইটা চেপ্টাৰ আহিব কোনকেইটা চেপ্টাৰ নাই সেইকেইটা তোমালোকে ভালকৈ চাই যাবা ইয়াত এই কলমটো চালে তোমালোকে গম পাবা যে হাফ ইয়াৰলিত আমাৰ কোনখিনি লাগিব আৰু কোনখিনি নালাগে ঠিক আছে তো প্ৰথমতে আমাৰ ইউনিট টেষ্ট এক্সামসমূহ হ'ব তাৰপিছত আমাৰ হাফ ইয়াৰলি এক্সামসমূহ হ'ব তো প্ৰথমতে তোমালোকে এইমতেই যে হাফ ইয়াৰলি চিলেবাছটো কোনখিনি আহিব আৰু কোনখিনি চেপ্টাৰ নাহে সেইখিনি আমি ভালকৈ চাব লাগিব চ' এইটো আছিল আজি আমাৰ ভিডিঅ'ৰ টপিকটো যে এণ্ড আমাৰ নেক্সট ভিডিঅ'ত আমি বাকী ছাবজেক্টবোৰ আমি ডিছকাছ কৰিম যেনেকৈ জেনেৰেল ছায়েন্স ছ'চিয়েল ছায়েন্স এইবিলাক বস্তু আমি আমাৰ নেক্সট ভিডিঅ'ত গোটেইখিনি ডিছকাছ কৰিম চ' ভিডিঅ'টো আশা কৰোঁ তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যিমান পাৰা তোমালোকৰ বন্ধুসকলৰ মাজত এই বস্তুখিনি শ্বেয়াৰ কৰিবা যাতে সকলোৱে বস্তুখিনি আৱেৰ হয় চ' যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা চ' লগ পাম আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই